নলবাৰী জিলা বা নলবাৰীবাসী বা যিখিনি বলবমৰ লগত জড়িত আমাৰ পায়নিয়াৰ বুলি এটা শব্দ আছে। পায়নিয়াৰ মানে হ'ল জন্মদাতা, মানে একদম আৰম্ভণিৰ পৰা কৰা তেনেকুৱা এজন বিশেষ ব্যক্তি ৰাজীৱ নাৰায়ণ চৌধুৰী অৰ্থাৎ ৰাজদা বুলি তেখেত বিখ্যাত। আৰু তেখেতৰ পৰা আমি অলপমান মানে ধৰ্মৰ লগতে আমাৰ যিটো পাৰিপাৰ্শ্বিকতা সেই বিষয়তো আমি অলপমান গতিকে ৰাজদাৰ পৰা অলপ ভক্তসকলৰ মানে জ্ঞাতাৰ্থে তেখেতৰ বাৰ্তাটো আমি মানে ল'ব বিচাৰিম। ৰাজদা, আজি এই পাগলদিয়া ঘাট শিৱ মন্দিৰত আজি বহু বছৰৰ পৰা আমাৰ বলবম উৎসৱটো পালন কৰি অহা যায়, কিন্তু আৰম্ভণিতে আমাৰ পাগলদিয়া ঘাট শিৱ মন্দিৰটো সিমান এটা ডাঙৰ হেৰিত হৈ উঠা নাছিল। কিন্তু এতিয়া লাহে লাহে আজি আপোনালোকে দেখিছে যে এই আজি বলবমত কিমান ভক্তৰ সমাগম হৈছে। গতিকে লাহে লাহে পাগলদিয়া ঘাটটো উন্নতিৰ পথত আগবাঢ়িব। ইয়াৰ লগতে মই ক'ব বিচাৰোঁ যে এই বলবম বা বিজয়া দশমী ইত্যাদিত আমাৰ নদীৰ প্ৰদূষণ আৰম্ভ হয়। গতিকে এই প্ৰদূষণটো আমি ৰক্ষা কৰি চলা উচিত, কাৰণ এই নদীয়ে হ'ল আমাৰ মাতৃৰ স্বৰূপ। গতিকে এই গ্ৰীণ গ্ল'বৰ মানে চেষ্টাত আজি আৰু পাগলদিয়া ঘাট শিৱ মন্দিৰৰ সহযোগত আজি ইয়াতে যে মানে আমাৰ প্লাষ্টিক জাতীয় সামগ্ৰীবিলাক যাতে আমি নেপেলাওঁ এই ৰিভাৰ বেংকত, এইবিলাক যাতে আমি দিয়া ডাষ্টবিনত পেলাব লাগে, আমাৰ মন্দিৰৰ তৰফৰ পৰা বাৰম্বাৰ এনাউন্স কৰি থকা হৈছে। এই বিষয়ে আমি বাৰে বাৰে প্ৰতিটো 5 মিনিটৰ মূৰে মূৰে আমাৰ মন্দিৰৰ ফালৰ পৰা আমি মাইক যোগে এনাউন্স কৰি আছোঁ। তাৰ মাজত আমাৰ এইটো এটা আমাৰ অভ্যাস, লেতেৰা কৰাটো অভ্যাস। কিছু মানুহ যদি আমি সচেতন হওঁ তেতিয়াহ'লে এই বদ অভ্যাসটো মানুহবিলাকে এৰিব পাৰিব। আৰু ইয়াতে চববোৰে সহযোগিতাটো, কাৰণ ইয়াতে বহুত মানুহ আহে একদম অজানিতে বা অনিচ্ছাকৃতভাৱে তাই থৈ যায়। তেখেতসকলে আচলতে নাভাবে যে ধূপৰ পেকেটটো যে ইয়াত থৈছোঁ তাৰে ফলত এটা কি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত অকল পাগলাদিয়া নলবাৰী বুলিয়ে নহয়, আমাৰ ভাৰতবৰ্ষ বা পৃথিৱীৰ য'ত য'ত এই এনেকুৱা ধৰণৰ অনুষ্ঠান আয়োজিত হয় চবতে এই বস্তুটো যোৱাটো অতি প্ৰয়োজনীয়। আশা কৰিছোঁ চবৰে সজাগতাটোৰ প্ৰয়োজন আৰু চবৰে সহযোগিতাটোৰ প্ৰয়োজন। গতিকে এইখিনি কৈ বলবম। অলপ খালি লৈ যাব। এই চেগতে আমি ধন্যবাদ জনাইছোঁ পৌৰসভাৰ কৰ্মচাৰীসকললৈ। তেখেতক আমি খবৰ কৰাৰ পিছতে তেখেতসকল আহি ৰাতি ডাষ্টবিনত থকা প্লাষ্টিকবোৰ নিবলৈ ওলাইছে। এই চেগত আমি পৌৰসভাৰ সকলো কৰ্মচাৰীক আমি ধন্যবাদ জনাইছোঁ।